আমি আজি অসমৰ মাননীয় শিক্ষামন্ত্ৰী ৰনজ পেগু ডাঙৰীয়াৰ লগত আমি বহু সময় ধৰি আলোচনাত মিলিত হৈছিলোঁ। আবেলি 2:15 পৰা আমাৰ প্ৰায় 3 বাজি গৈছে। গতিকে 45 মিনিট সময় আমি তেখেতৰ লগত আলোচনাত মিলিত হৈছোঁ আৰু আমাৰ প্ৰধান দাবী বিদ্যালয় প্ৰাদেশিকৰণকে ধৰি আমি 7টা দাবীৰ ওপৰত আজি বিশেষভাৱে আলোচনা কৰিছোঁ। আৰু তাৰে আমি আমাৰ আলোচনাত আমি তেখেতক জনাইছোঁ যে 2013 চনত যিবিলাক বিদ্যালয় প্ৰাদেশিকৰণ হ'ল সেই বিদ্যালয়সমূহত এতিয়ালৈকে বহু পদ খালী হৈ আছে। এই খালী পদত নিযুক্তি দিয়া নাই। গতিকে য'ত 6-7টা 8টালৈকে খালী পদ হৈছে। গতিকে শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱা আমি এই কথাটো বহুদিন আগৰ পৰা জনাই আহিছোঁ। আৰু তেতিয়া তেখেতে কৈছে যে এই বিদ্যালয়বিলাকৰ যিহেতু নেকি পাৰ্মানেণ্ট ৰিটেনশ্যন পাইছে, গতিকে এই পাৰ্মানেণ্ট ৰিটেনশ্যন পোৱা বিদ্যালয়সমূহৰ পষ্ট কনফাৰ্মেশ্যন যিহেতু নেকি হৈছে, গতিকে এওঁলোকে আমাৰ ডিচেম্বৰৰ ভিতৰত আমি বিজ্ঞাপন দিম আৰু বিজ্ঞাপন দি পেলাই তেওঁলোকক এসপ্তাহৰ ভিতৰত ডিচেম্বৰৰ মানে এডভাৰটাইজ দিয়াৰ এসপ্তাহৰ প্ৰথম সপ্তাহৰ ভিতৰতেই এই নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিব বুলি আমাক আজি কথা দিছে। আৰু দ্বিতীয়তে আমাৰ বৰ্তমান এটা ডাঙৰ সমস্যা আছিলে যে যিবিলাক আমাৰ ভাৰপ্ৰাপ্ত প্ৰধান আছে, যে ভাৰপ্ৰাপ্ত মুৰব্বীবিহীন প্ৰধান হোৱাৰ কাৰণে শৈক্ষিক পৰিৱেশত কিছু আমাৰ ব্যাঘাত জন্মিছে। এই কথাটো তেখেতসকলক জনাই দিয়া হৈছে আৰু তেখেতসকলে আমাক কৈছে যে চাওক যে আমিতো দিব খুজিছোঁ আৰু আমি এই কথাটো কৈছোঁ যে মুৰব্বী এজন নোহোৱা কৰি তাৰমানে বিদ্যালয় এখন কোনোদিনেই ভালদৰে নচলে। ইয়াত কি হয় বহুকেইটা ছাইড আমি লক্ষণীয় বিষয় হৈ পৰে। আৰু তেতিয়া কৈছে যে এতিয়া আইনৰ গণ্ডিৰ ভিতৰত আছে, যিহেতু নেকি উচ্চ ন্যায়ালয়ত মোকৰ্দমা চলি আছে। গতিকে এই কাৰণত আমি এতিয়া দিব পৰা নাই। আৰু তেখেতক আমি অনুৰোধ কৰিছোঁ যে সকলোতো মোকৰ্দমাত জড়িত হোৱা নাই, যিবিলাক মোকৰ্দমাৰ বাহিৰত আছে বা যিবিলাকৰ মানে ভাৰপ্ৰাপ্ত প্ৰধান কোৱালিফাইড মানে ৰেগুলাৰ হেডমাষ্টাৰৰ কাৰণে কেছ নাই, সেইখিনিক দিয়ক। আৰু সেই সময়তে তেখেতে ডিপাৰ্টমেণ্টলৈ ফোন কৰিছিলে আৰু ডিপাৰ্টমেণ্টৰ পৰা ফোন কৰাত তেখেতক জনাইছে যে নাই, কোনো কাৰণতে সেইখিনিকে দিব নোৱাৰে। আৰু তেতিয়া বিকল্প হিচাপে আমি কৈছোঁ যে এতিয়া কি কৰিব, মুৰব্বী নহ'লেতো নহ'ব। আৰু তেতিয়া কৈছে যে আমি নতুনকৈ মানে নিযুক্তি পৰীক্ষা পাতিম আৰু পৰীক্ষা পাতি আমি তাত মানে স্থায়ী প্ৰধানৰ দিয়াৰ ব্যৱস্থা কৰিম। তেতিয়া আমি কৈছোঁ যে নিযুক্তি প্ৰক্ৰিয়াৰ কাৰণে যি পৰীক্ষা অনুষ্ঠিত কৰিব, সেই অনুষ্ঠিত কৰিলে আমাৰ যিবিলাক ছিনিয়ৰ টিচাৰ আছে, যে ছিনিয়ৰ টিচাৰসকলতো ডিপ্ৰাইভ হ'ব। কাৰণ আজি কোনো কাৰণতে আজি যোৱাবাৰ বা এইবাৰ পাছ কৰা এজন মানে টিচাৰৰ লগত আগৰ আজি 20 বছৰ আগত কাম কৰা মানুহজনৰ মানে লিখাৰ যিটো কেপাচিটি বা উত্তৰ দিয়াৰ কেপাচিটি সেইখিনিতো নাথাকিব। গতিকে তেওঁলোক ডিপ্ৰাইভ হ'ব। তেতিয়া তেখেতসকলে আমাক কৈছে যে এইটো আমি কোনো কাৰণত সেই নকৰোঁ, আপোনালোকে নিশ্চিত থাকক। আৰু তাৰ লগত আমাৰ কি আছে, 2013 বা 2017 আৰু 21 চনত কিছু সংখ্যক শিক্ষক আমাৰ প্ৰাদেশিকৰণৰ পৰা বঞ্চিত হৈ আছে। গতিকে এইখিনি সম্পৰ্কত আমি অগ্ৰগতি সম্পৰ্কত আলোচনা কৰিছিলোঁ। আৰু তেতিয়া কৈছে যে আমি এতিয়া ক্লাছ 8 পাৰ্মিশ্যন ৰিকগনাইজ ধৰিছোঁ, কোনো মানে এই এফেক্টেড ডেটলৈ কথা নাই। গতিকে আমি যিমানখিনি পাৰোঁ, যিমানখিনি নমনীয় ভাৱত আমি কৰিব পাৰোঁ সেই অৱস্থালৈ আমি চিন্তা চৰ্চা কৰি এই মানে সমস্যাটো সমাধান কৰিব বিচাৰিছোঁ। আৰু আমি কৈছোঁ যে অসম হাইস্কুল শিক্ষক সংস্থাৰ জন্মলগ্নৰ যিটো দাবী, ইয়াৰ পিছত যাতে আপোনালোকক আমি গভৰ্ণমেণ্টক এই দাবীটো দিব নালাগে আৰু যিটো আমাৰ এই ৰৈ যোৱা শিক্ষকসকলৰ দাবীটো আমি দিব নালাগে, তাৰ এটা সুব্যৱস্থা কৰক। তেতিয়া তেখেতসকলে কৈছে যে আমি যিমান পাৰোঁ এইটো ব্যৱস্থা কৰিম আৰু আমাৰ 25 তাৰিখৰ যি বিধানসভা হ'ব তাত আমি ৰুলখন এমেণ্ডমেণ্ট কৰি এইটো কৰিম। আৰু আমাৰ যিখিনি ৰৈ যোৱা শিক্ষক, গতিকে ৰৈ যোৱা শিক্ষকখিনি কেনেকৈ আমি কৰিব পাৰোঁ চিন্তা চৰ্চা নকৰাকৈ থকা নাই, কিন্তু আইনে এইটো ঢুকি নাপায়। কিন্তু আমি ক'ব বিচাৰিছোঁ যে যিহেতু নতুনকৈ আইনখন কৰিব, আমি এই কথাটো কৈছোঁ, এই আইনখনত যিকোনো প্ৰকাৰে বৰ্তমানৰ আইনখনত যিবিলাকৰ কোৱালিফাইড হৈ আছে, এই কোৱালিফাইড হৈ থকা টিচাৰখিনিৰ পদসমূহ যাতে কোনো কাৰণত ৰৈ নাযায় আৰু আমি যাতে ভৱিষ্যতে এই বিষয়ে অসম চৰকাৰক ক'ব নালাগে
শিক্ষা ডিপাৰ্টমেণ্টে ক'ব নালাগে তাৰ কথাটো আমি অনুৰোধ কৰিছোঁ আৰু এই আজিৰ আলোচনাটোই আমাক এটা যোগাত্মক দিশত আলোচনা হোৱা বুলি আমি অনুভৱ কৰিছোঁ আৰু আমি আশ্বস্ত হৈছোঁ যে আমাৰ যিখিনি মূল দাবী এই দাবীখিনি নিশ্চয় আমাৰ এই চৰকাৰৰ দিনত সমাধান হ'ব 4 নম্বৰতে আছিল আমাৰ যিবিলাক প্ৰায় 300 এতিয়া প্ৰথম অৱস্থাত 214খন আছিলে এতিয়া বাঢ়ি বাঢ়ি প্ৰায় 300 হৈছে যে আপগ্ৰেডেড হাই স্কুল টু হায়াৰ ছেকেণ্ডাৰী হ'ল যিবিলাক এই হায়াৰ ছেকেণ্ডাৰীবিলাকত কি হ'ল বিষয় অনুপাতে শিক্ষক নাই আৰু যিবিলাক হেডমাষ্টাৰ হৈ আছে এই হেডমাষ্টাৰবিলাকে এটা সময়ত হেডমাষ্টাৰৰ সিল মাৰিব লাগে আৰু এটা সময়ত প্ৰিন্সিপালৰ সিল মাৰিব লাগে আমি এই কথাটা কৈছোঁ যে বহুদিন ধৰি কৈ আছোঁ যে এই ব্যৱস্থাটোৰ অৱসান আমাক ঘটাব লাগে কাৰণ এজন মানুহে এবেলা হেডমাষ্টাৰ পৰিচয় এবেলা আকৌ অধ্যক্ষৰ পৰিচয় দিয়াটো এইটো আমি বিচৰা নাই তাৰপিছত আমাৰ আন এটা দাবী আছিলে যে এমেলগেমেটেড হোৱা বিদ্যালয়বিলাকত কি হ'ল এলপি আৰু এমইৰ পোষ্টবিলাক এতিয়াও খালী হৈ আছে তাত নিযুক্তি দিয়া নাই গতিকে আমি কৈছোঁ যে এইবিলাক নিদিয়াৰ বিনিময়ত এজন পোষ্ট গ্ৰেজুৱেট টিচাৰে ক্লাছ 1 ক্লাছ 2 কি কৰিব অংক শিকাব লগা হৈছে মানে অ আ ক খ শিকাব লগা হৈছে তাৰপিছত আছিলে আমাৰ যিবিলাক আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ যে বিদ্যালয়বিলাকত বহু বিদ্যালয় আছে যে শ্ৰেণীকোঠাৰ অভাৱ বাউণ্ডাৰী ৱাল মানে অভাৱ আৰু মেৰামতিৰ অভাৱ গতিকে এই বিদ্যালয়বিলাকত এনেকুৱা বিদ্যালয় আছে আমি তেখেতসকলৰ মানে ফিল্ডত গৈ চাই পেলাই সাৰ্ভে কৰি যিবিলাকৰ অতি প্ৰয়োজন সোনকালে গতিকে সেইবিলাকক আমি দিবলৈ কৈছোঁ আৰু তেখেতে কৈছে যে 20,000 স্কুলত এতিয়ালৈকে বাউণ্ডাৰী ৱাল নাই গতিকে অতি শীঘ্ৰে আমি এই 20,000 স্কুলক বাউণ্ডাৰী ৱাল দিয়াৰ আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰাৰ আমি কথা ভাবিছোঁ আৰু আমাৰ কম্পিউটাৰ টিচাৰসকলক আমি কৈছোঁ যে বৰ্তমান যেটো বিজ্ঞানৰ যুগ এই বিজ্ঞান কাৰিকৰীৰ যুগ এই কাৰিকৰীৰ যুগত আমাৰ কম্পিউটাৰ আৰু তাৰ মানে ভোকেশনাল টিচাৰবিলাক যদি আমি এপইণ্টমেণ্ট দিয়া নাযায় তেতিয়ালে এনইপি 2020 মতে যেটো এটা লক্ষ্য আৰু উদ্দেশ্য লৈছে যে তাত সফলতা লাভ কৰিব নোৱাৰিব কাৰণ এতিয়া আমাৰ আজি হেল্থ কেয়াৰে হওক বা সিকিউৰিটি হওক বা মানে আইসিটি হওক যে এইবিলাক মানে ক্লাছ ল'বলৈ হ'লে ছাত্ৰছাত্ৰীয়ে যদি বিষয়টো লয় তেতিয়ালে ক্লাছ কৰিবলৈ শিক্ষক দিব লাগিব গতিকে আৰু বৰ্তমান কম্পিউটাৰৰ শিক্ষক নহলে আমি কোনো বস্তু এটা কি কৰিব নোৱাৰো সময়ত আমি ডাটাবিলাক দিব নোৱাৰো